মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কম্পাৰ্টমেণ্টেল যিবিলাকে দিবা অনলাইন কৰিলা আৰু এইকেইদিন মাত্ৰ তোমালোকে পঢ়িব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পৰীক্ষাৰ দিনা ৰিজাল্টটো যেতিয়া তোমালোকৰ বেয়া হৈছিল তেতিয়া তোমালোকে গম পাইছিলা কেনেধৰণৰ এটা পৰিস্থিতি হৈছিল বা মনটো কিমান বেয়া লাগিছিল। গতিকে তোমালোকৰ এই ৰিজাল্টটো দিলে তোমালোকৰ যদি তাতকৈ আৰু ভাল লাগে, মনটো যাতে বহুত ভাল লাগে, উৎফুল্লিত হোৱা, তেনেকুৱাকে পঢ়া আৰু ভাল হ'ব। মাত্ৰ এইকেইদিন তোমালোকে কষ্ট কৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথম চেপ্টাৰটো মই পঢ়াই দিম, এ লেটাৰ টু গডৰ কিছুমান প্ৰশ্ন উত্তৰ, লগতে তোমালোকৰ এই নোটছ বিলাক লগতে গ্ৰামাৰখিনি সম্পূৰ্ণ মই তোমালোকক কৰি দিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিমানে ইউটিউব চেনেলত নোচোৱা কিয় সম্পূৰ্ণ তোমালোকক গাইড কৰিব নোৱাৰে এইকেইদিনৰ ভিতৰত। গতিকে তাৰ বাবে মই তোমালোকক কি কৰিছো, এটা অনলাইন টিউচন ব্যৱস্থা কৰিছো, যিটো 100 টকাত পাৰ ছাবজেক্টত তোমালোকে লাভ কৰিব পাৰিবা। আৰু য'ত তোমালোকক সম্পূৰ্ণ কুৱেশ্যন এনচাৰ বিলাক দিয়া হ'ব, য'ত তোমালোকক সম্পূৰ্ণ গাইড কৰা হ'ব, লগতে লাইভ ক্লাছ বিলাক কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জইন হ'বৰ বাবে হোৱাটছএপ নম্বৰটো দেখা পাইছা, সেই নম্বৰটো SMS কৰা। কাৰণ তোমালোকে অনলাইন কৰোঁতে 500 টকা খেদাইছা বা তোমালোকে যাব গৈছে পাৰ ছাবজেক্টত, গতিকে তোমালোকে 100 টকাকে তোমালোকে পাৰ ছাবজেক্টত দিলে তোমালোকে পাছ কৰিব পাৰিবা। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু তোমালোকৰ ভালদৰে পঢ়িব লাগিব মই যিখিনি দিওঁ। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আমি আগবাঢ়িছো। আৰু লগতে তোমালোকে বৰ্তমান সময়ত যদি টিউচনৰ সুবিধা পোৱা নাই বা তোমালোকক বুজাই দিয়া তেনেকুৱা টিচাৰ নাই, গতিকে তোমালোকে মোক ফ'ল' কৰিব পাৰা, বিশ্বাসযোগ্য হিচাপে ল'ব পাৰা। কাৰণ মই বৰ্তমান অনলাইন ক্লাছ কৰি আছো, যিবিলাক ক্লাছ 8, 9 এইবিলাক ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছ কৰি আছো। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম যদি চাওঁ তেনেহ'লে এ লেটাৰ টু গডৰ where was the Lanchos house situated? ইয়াৰে শুদ্ধ উত্তৰ হ'ব B2 হ'ব, the top of a hill. What was the only thing that the earth needed according to Lancho? ইয়াৰে শুদ্ধ উত্তৰ চাওঁ যে এছ আৱাৰ হ'ব শুদ্ধ উত্তৰ। এনেকুৱা প্ৰশ্ন আহি থকাই গৈছে, ৰিপিট হৈয়ে থাকে। 3 নম্বৰ প্ৰশ্নটো where did Lanchos expect the downpour to come from? ইয়াৰে শুদ্ধ উত্তৰ হৈছে B2 হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ নৰ্থ ইষ্ট। 4 নম্বৰ প্ৰশ্নটো what did Lanchos compare the large raindrops with? ইয়াৰে শুদ্ধ উত্তৰ হ'ব D2 হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ নিউ কইন্স। 5 নম্বৰ প্ৰশ্নটো হৈছে which crops was growing on Lanchos field? ইয়াৰে শুদ্ধ উত্তৰ হ'ব এটো হ'ব কম। আৰু যিবিলাকে মানে ল'ব বিচাৰে সোনকালে লোৱা, কাৰণ আমাৰ ক্লাছ ষ্টাৰ্ট হ'বই, কাৰণ পৰীক্ষালৈ বেছি দিন নাই। যিবিলাক অনলাইন ক্লাছ কৰিব বিচাৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে what destroyed Lanchos field? ইয়াৰে শুদ্ধ উত্তৰ হৈছে B2 হ'ব hailstorm। তাৰপিছত 7 নম্বৰ প্ৰশ্ন হৈছে the field looked as if it were covered in, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব a salt. Lanchos compared the extent of damage with, ইয়াৰে শুদ্ধ উত্তৰ C2 হ'ব plague of locust হ'ব, ইয়াৰে শুদ্ধ উত্তৰটো C2 হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰ হৈছে what was the only hope left in the hearts of Lanchos family? ইয়াৰে শুদ্ধ উত্তৰ C হ'ব, অৰ্থাৎ help from God। 10 নম্বৰ প্ৰশ্নটো হৈছে how did Lanchos decide to contract his last hope? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে through a letter। 11 নম্বৰ প্ৰশ্নটো চাওঁ the story sets in, ইয়াৰে শুদ্ধ উত্তৰ হৈছে a লেটিন আমেৰিকা। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো আছিল from the top of the hill Lanchos can see his cornfield along with, আমি ৰাইট এনসাৰটো কাৰেক্ট এনসাৰ পাওঁ যে তেনেহ'লে C2 হ'ব শুদ্ধ উত্তৰ ৰিভাৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে who is the author of a letter to God? ইয়াৰে শুদ্ধ উত্তৰ চাওঁ D হ'ব, D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। এতিয়া হোৱাটছএপ কৰা আৰু তোমালোকে অনলাইন মাধ্যমত টিউচন ল'ব পাৰিবা। ঠিক আছে, তোমালোকক নেক্সট ক্লাছত লগ পাম।